ছাত্ৰীসকল তোমালোকৰ এটাই প্ৰশ্ন যিটো হৈছে এনএমএছৰ ৰিজাল্ট কেতিয়া দিব যিকোনো ভিডিঅ'তে তোমালোকে এইটো কমেণ্ট কৰা এইটো স্বাভাৱিক কাৰণ আমাৰো আমনি লাগিছে ৰিজাল্ট দিব কেতিয়া ভাবি আৰু তোমালোকৰ আমনি লাগিছে ৰিজাল্ট কেতিয়া আহিব বুলি ছাত্ৰীসকল এই ৰিজাল্টটো সোনকালে দিব লাগিছিল কিন্তু আমাৰ যদি এডমিটখন চাওঁ তেনেহ'লে 15 তাৰিখৰ আগতে দিয়া কথা আছিল কিন্তু তাৰ পিছত দেখা গ'ল যে 15 তাৰিখৰ ফেব্ৰুৱাৰীত এখন নটিচ আহিল বা এটা নটিচ লিখা থাকিল যে তাত কৈছে যে ৰিজাল্টটো মাৰ্চ মাহৰ ভিতৰত তোমালোকক দি দিব কিন্তু আমি চাওঁতে মাৰ্চ মাহো পাৰ হ'ল আৰু মাৰ্চৰ 30 তাৰিখে এটা নটিচ মতে দিলা যে ৰিজাল্টটো গভৰ্ণমেণ্ট ইণ্ডিয়াৰ পৰা যেতিয়া নটিচ পায় পাৰ্মিশ্যন পায় তেতিয়াহে দিব পাৰিব গতিকে এনেধৰণৰ যেতিয়া আমি এনচাৰবিলাক পাই আছোঁ তেতিয়াহ'লে আমাৰ অলপ আমনিও লাগিছে কিন্তু আমি তাতকৈ কি কৰিব পাৰোঁ তাতকৈতো একো কৰিব নোৱাৰোঁ কিন্তু যোৱাবাৰ যদি আমি ৰিজাল্ট চোৱা মতে এইবাৰ যদি মিলাব যাওঁ তেনেহ'লে ৰিজাল্টটো মে' মাহত দিয়াৰ এটা সম্ভাৱনা আছে আৰু দিয়াটো খাটাং বুলিয়ে মই ক'ব বিচাৰোঁ কিন্তু তথাপিতো 100% ক'ব নোৱাৰোঁ কাৰণ বহুবাৰ আমাক তেনেকুৱাকৈ নটিচ দি আছে কিন্তু যোৱাবাৰ যিহেতু ডিচেম্বৰ মাহত পৰীক্ষা পাতিছিল আৰু কিন্তু আমাৰ পৰীক্ষাৰ ৰিজাল্টটো দিছিল মে' মাহতে কিন্তু আমাৰ এইটো পৰীক্ষা এমাহ আগতে নৱেম্বৰ মাহতে পৰীক্ষাটো পাতিছে কিন্তু পাৰিলে আমি এপ্ৰিলতে দিব লাগিছিল কিন্তু হ'লেও আমি মে' মাহটো অপেক্ষা কৰিব লাগিব দিলে ভালেই নিদিলেও আমি একো কৰিব নোৱাৰোঁ কিয়নো আমি ৰিজাল্টটোৰ কাৰণে অপেক্ষাহে কৰিব পাৰিম তাৰ ওপৰত একো কৰিব নোৱাৰোঁ এতিয়া আমি চাওঁ তেনেহ'লে তোমালোকৰ 2411টা ছিট আছিল আৰু জেনেৰেলৰ বাবে ইয়াত 40% 40% আছে ৰিজাৰ্ভেশ্যন যিটো জেনেৰেলৰ 40% আৰু 32% অনুসূচিত জাতি 32% আছে অন্য অনুসূচিত জাতি আছে অনুসূচিত জনজাতি 32 অনুসূচিত জাতিও 32 আছে আৰু অন্যভাৱে সক্ষমক 32% ইয়াত দিয়া আছে তোমালোকে গম পাইছা যে OBC ST যিবিলাক আছে সেই আৰু অন্যভাৱে সক্ষম ব্যক্তিসকল তেওঁলোকৰ বাবে জেনেৰেলতকৈ কিছু কম নম্বৰ পালেও তেওঁলোকে ছিটটো পাই যাব মানে তেওঁলোকে স্কলাৰশ্বিপটো পাই যাব সেইটো তোমালোকে জানি লোৱা আৰু তোমালোকে বাকীখিনি জানাই যে কি আছিল ফলাফলটো আমাৰতো বিদ্যাৰ্থী এপতে দিব তোমালোকে বিদ্যাৰ্থী এপৰ জৰিয়তে পাবা আৰু মই আছোঁ তোমালোকৰ ভিডিঅ'ৰ জৰিয়তে বুজাই দিম কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট অপেক্ষা কৰি শেষত ৰিজাল্টটো মানে গম নোপোৱাকৈ থাকি যায় পিছত কিন্তু ৰিজাল্টটো চাব নোৱাৰে আৰু যাৰ বাবে তেখেতে স্কলাৰশ্বিপ অনলাইন কৰিব নোৱাৰে এইবাৰে ক্লাছ 10ৰ ষ্টুডেণ্ট এটাই তেনেকুৱা হৈছে তেওঁ এতিয়ালৈকে পইচা লাভ কৰাই নাই গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো যিটো মোৰ চেনেলটোত জড়িত হৈ থাকিবা যাতে যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া মই জনাই দিম এইটো বাবে দিলোঁ যে তোমালোকৰ বহুতে কমেণ্ট কৰি আছে সকলো কমেণ্টবিলাক ৰিপ্লাই দিয়াৰ মই পাৰিছোঁ যিমান পাৰিছোঁ দিছোঁ কিন্তু ৰিপ্লাই দিয়াটো সম্ভৱ নহয় সেইবাবে মই তোমালোকৰ এই ভিডিঅ'টো প্ৰস্তুত